নমস্কাৰ মই প্ৰতি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আজি ক্লাছ 9 যে অসমীয়া সাহিত্য চয়নিকাৰ সময় পাঠটো আছে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো ভিডিঅ'টো লেট হৈছে ভিডিঅ'টো বহুত আগতে দিব লাগিছিলে সো দিব নোৱাৰিলো সো ভিডিঅ'টো লেট হলো তোমালোকক লৈ আনিছো সো তোমালোকে কোৱেশ্চন আনসাৰ কিটা ভালদৰে কৰি লবা প্ৰশ্নাৱলী সময় ক্লাছ 9 বা বিষয়ক 1 নম্বৰ দিছে সমুত্তৰ দিয়া কৰিছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি আমাক কি কৈছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি এটো সুধিছে সমুত্তৰ লিখিম সময়ক নৈ হুতৰ লগত তুলনা কৰিব পাৰি গতিকে এটো হৈ যাব প্ৰথমটো আনসাৰ সেকেন্ড কি দিছে ক কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় উত্তৰ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় গ সময়ৰ ডাঙৰ ভাগবোৰ কি কি সো আমাক কি কৈছে সময়ৰ ডাঙৰ ভাগবোৰ কি কি এটো সুধিছে আমি উত্তৰ কৰিম যে উত্তৰত অলপ গেপ এটা দিবা গেপটো নহল সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যোগ কল্প আৰু শতাব্দী গতিকে এটো হৈ যাব আনসাৰ ঘ কি দিছে সময়ৰ দন্ত পল অনুপলক কি বোলা হয় আমি উত্তৰ লিখিম সময়ৰ দন্ত পল অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয় সো সময়ৰ সৰুটোৰ লগত লাগি আছে এটো অতৰাই দিবা টাইপিং মিস্টেক সময় কি গতিত ঘূৰে উত্তৰ সময় বৃত্তাকাৰ গতিত ঘূৰে তাৰপিছত 2 নম্বৰ দিছে তাৎপৰ্য ব্যাখ্যা কৰা ক এলেহুৱাৰ দিন নাযায় নোপোৱাই উত্তৰ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় কামৰ মাজেৰেহে প্ৰকৃত সময়ৰ জোখ পাব পাৰি কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবে তেওঁলোকৰ অফুৰন্ত সময় তেওঁলোকৰ দিন নাযায় ৰাতি নোপোৱাই কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ পচাৰতে দিনটো পাৰ হয় কি দিছে মানুহৰ এক কল্পই বহমাৰ এদিন মই শৰ্টকে দি দিছো তোমালোকে যাতে ইমান দীঘলকে লিখিবলগীয়া নহয় সেইটো কাৰণে মই শৰ্টকে তোমালোকক দি দিছো যিমান বাৰ মই শৰ্টকে দিও তোমালোকে ভালদৰে লিখি লবা উত্তৰ ইয়াত কৰ্মী মানুহৰ সময় মূল্যৰ কথা কোৱা হৈছে কৰ্মী লোকৰ মনত এইটো কাইন মাষ্টাৰ ৱাটাৰমাৰ্কটো আহি গৈছে সো এইটো তোমালোকে অলপ ধৰিব পাৰিছা এইটো তোমালোকে কৰ্মী লোকৰ মনত এডোখৰ লিখি দিবা দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে এই কাৰণে বোধ কৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় মানুহৰ এক কল্প বা 1000 যুগে বহমাৰ মাত্ৰ এদিন আৰু এৰাতি বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি বহমাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট ক্ষেত্ৰত পাতিব লগা হৈছে সেই কথা মানুহৰ কল্পনাৰো অতীত বহমাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত আৰু যথাৰ্থৰ মাজত গেপ এটা দিবা 1000 যুগৰ কাম হৈ উঠে মানুহৰ এক কল্পই বহমাৰ এদিন আৰু এৰাতি অৰ্থ এয়াই কি দিছে যে দিছে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি গতিকে এটো কি দিছে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি এটা ব্যাখ্যা কৰিব দিছে গতিকে আমি উত্তৰ লিখিম যে উত্তৰ কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি গতিকে তোমালোকক মই শৰ্টকে আনসাৰ কিটা দি দিছো দেখিছা নহয় কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ পচাৰতে পাৰ হৈ যোৱা যেন লাগে কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱাই এই কাৰণে বোধ কৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় গতিকে কোনে আনসাৰ তোমালোকক ভিডিঅ'টো ইমানতে মই তোমালোকক আজি মই কেইটামান কোৱেশ্চন তোমালোকলৈ দি দিছো তোমালোকে কমেন্ট বক্সত সেইকেইটা জনাবা গতিকে মই এইটো প্ৰশ্ন 1 2 কে মই বনাই দিম এতিয়া তোমালোকে চাই লও ফাৰ্ষ্ট প্ৰশ্ন কি 1 মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে গতিকে এইটো তোমালোকে কমেন্টত জনাবা গতিকে মোৰ তেতিয়া অকমান ভাল লাগিব তোমালোকে ক'ৰ পৰা চাই ভিডিঅ'বোৰ
তাৰপিছত ছেকেণ্ড প্ৰশ্ন তোমালোকক মই দি দিছোঁ। ছেকেণ্ড প্ৰশ্ন তোমাৰ নাম কি? গতিকে নামটো তোমালোকে নিজৰ লিখি দিবা। থাৰ্ড প্ৰশ্ন বিদ্যালয়খনৰ নাম। নিজৰ বিদ্যালয়খনৰ নাম তোমালোকে কমেণ্টত জনাবা। সেই 3টা প্ৰশ্নৰ ভিতৰত তোমালোকে যিকোনো যোনটো তোমালোকে ভাল লাগে সেইটো তোমালোকে কমেণ্ট বক্সত লিখিবা। ইয়াৰ পিছত কুৱেশ্যন আনচাৰ ভিডিঅ' নিদিওঁ মই, ডাইৰেক্ট ব্লগৰ তোমালোকে যি আনচাৰ দিছে তাত মই সেই ভিডিঅ'টোত ক'ম। তোমালোকে যদি নিজৰ কমেণ্টটো তাত যদি চাব বিচাৰিছা তোমালোকে কমেণ্ট কৰিবা। এনেকুৱা যি যোনে কমেণ্ট কৰা সকলো তাত মই ভিডিঅ'ত ক'ম। আৰু আগৰ ভিডিঅ'বোৰ মই যে কৈছিলোঁ যে যি কুৱেশ্যন থাকে তোমালোকে লিখিবা, সেইবোৰ তাত মই কুৱেশ্যন আনচাৰ দি দিম। এইবোৰ কিতাপৰ কুৱেশ্যন আনচাৰ যি কমেণ্ট কৰিছিলে সকলো কুৱেশ্যন আনচাৰ দি দিম। গতিকে তোমালোকে 3টাৰ ভিতৰত এটা তোমালোকে আনচাৰ দিবা। গতিকে আনচাৰ তোমালোকে এইটো দি দিবা। গতিকে ভিডিঅ'টো ইমানেই। গতিকে এইকেইটা যদি তোমালোকে পৰীক্ষাৰ ওচৰত যদি চাই আছে তেতিয়া আনচাৰ তোমালোকে নিদিলেও হ'ব, কাৰণ পৰীক্ষাৰ আগত এইবোৰ তোমালোকে পঢ়িব লাগে। গতিকে পৰীক্ষাৰ আগত তোমালোকে এইবোৰ নিদিবা। যদি এতিয়া যদি পৰীক্ষা নাই, গতিকে এইকেইটা আনচাৰ তোমালোকে দিবা। ইয়াৰ পিছৰ ভিডিঅ'টো তোমালোকক মই